বিগত 12 মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰোঁ। গুৱাহাটীৰ বাহিৰত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰা এতিয়ালৈকে মই কোনো কাৰ্যসূচী লোৱা নাই। মোৰ মনত আছিলে যে গুৱাহাটীৰ বাহিৰত যেতিয়াই ওলাম প্ৰথমতে বটদ্ৰৱা থানলৈ যাম, গুৰুজনাৰ আশীৰ্বাদ বিচাৰিম আৰু গুৰুজনাৰ আশীৰ্বাদেৰে গুৰুজনাই দেখুৱাই দিয়া পথেৰে অসমখনক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। আজি মোৰ পৰম সৌভাগ্য হ'ল যে গুৱাহাটীৰ পৰা বটদ্ৰৱা থানলৈ আহি ভাগৱতৰ ওচৰত শিৰ নত কৰি প্ৰণাম কৰিলোঁ, গুৰুজনাৰ আশীৰ্বাদ ল'লোঁ আৰু তাৰ লগতে ইয়াত উপস্থিত ভকতবৃন্দৰ লগতো কথা বতৰা পাতিলোঁ, তেওঁলোকৰো আশীৰ্বাদ নিৰ্মালি গ্ৰহণ কৰিলোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনে এখন অসমৰ কল্পনা কৰিছিল যিখন অসমত সকলো জাতি জনগোষ্ঠীয়ে এক সমন্বয়ৰ মনোভাৱেৰে সমন্বয়ৰ সুন্দৰ পৰম্পৰাৰে জীৱন যাপন কৰিব পাৰে আৰু এখন শান্তিপূৰ্ণ অসম য'ত আধ্যাত্মিকতাৰে পূৰ্ণ হৈ থাকে আৰু য'ত নেকি সকলো মানুহে নিজৰ নিজৰ ক্ষমতা অনুসৰি আগবাঢ়ি যাবলৈ সুবিধা পায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই যোৱা পথেৰে আমাৰ চৰকাৰখনে কাম কৰিব। বটদ্ৰৱা থানলৈ আহি গুৰুজনাৰ জন্মভূমিত থিয় হৈ সেই সংকল্প মই আকৌ এবাৰ গ্ৰহণ কৰিলোঁ। অসমৰ ৰাইজক পুনৰ এবাৰ দ্বিতীয়বাৰলৈ বিজেপি চৰকাৰক শাসন কৰিবলৈ সুবিধা দিয়াৰ বাবে আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বটদ্ৰৱা থানৰ বিকাশ বা বটদ্ৰৱা থানৰ সকলো ফালৰ পৰা আগুৱাই লৈ যোৱা আমাৰ চৰকাৰৰ এক বিশেষ দায়িত্ব। থান পৰিচালনা সমিতিৰ সৈতে আজিও মই কেইবাটাও প্ৰকল্পৰ বিষয়ে আলোচনা কৰিছোঁ। থানখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে বটদ্ৰৱা থানৰ উন্নয়ন আৰু বিকাশৰ যি কাম আমি হাতত লৈছিলোঁ সি অনাগত দিনতো অব্যাহত থাকিব। আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছোঁ আৰু তাৰো আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম। এজন মানুহৰতো আৰু দুটা ডিফাৰেঞ্চ হ'ব নোৱাৰে, কিন্তু এইটোৱে ঠিক যে 100-2খন আসন পালে নিশ্চিতভাৱে দায়িত্ব আগতকৈ বেছি বাঢ়ে। গতিকে যোৱা 5 বছৰ আমি যিমান কষ্ট কৰিছিলোঁ এইবাৰ তাতকৈ আৰু বেছি কষ্ট কৰিম যাতে অসমৰ উন্নতি হ'ব পাৰে। তাৰ উপৰিও আমাৰ এটা সুনিৰ্দিষ্ট যোৱা 5 বছৰ 2021ত যেতিয়া আমি ইলেকশ্যন মেনিফেষ্টো আনিছিলোঁ তেতিয়া কোভিডৰ বিভীষিকা আমাৰ সন্মুখত আছিলে, সেইকাৰণে আমাৰ সংকল্পবোৰ সীমিত আছিল। কিন্তু এইবাৰ আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰখনত আমি যোৱাবাৰৰ তুলনাত আৰু বেছি কাম কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ আৰু মই নিশ্চিত যে আমাৰ ঘোষণা পত্ৰখনক আমি হাতে কামে ৰূপায়ণ কৰিম। আজি ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত মই ৰাজনৈতিক কথা ক'ব খোজা নাই। আপোনালোকৰ পৰাও মই আশীৰ্বাদ আৰু সহযোগিতা বিচাৰিছোঁ। এনেকে ধৰণৰ প্ৰত্যেক দিনাই আজিও গৈ পেলাই 3খন মিটিং কৰিব লাগিব। অহা বাজেট ছেছন বিশেষকৈ আমাৰ এতিয়া মাৰ্চ মাহত বা ফেব্ৰুৱাৰীত এইবাৰ বাজেট হোৱা নাছিল। জুলাই 5 বা 6 তাৰিখৰ পৰা আমাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ আগতে বা 5 বছৰীয়া পৰিকল্পনা এটা লৈ বিভিন্ন বিভাগৰ লগত এইকেইটা দিন মই কথা পাতি থাকিম। বিশেষকৈ যিবিলাক পেণ্ডিং প্ৰকল্প আছিল বা যিবিলাক প্ৰকল্প আমি ভাবিছিলোঁ কিন্তু কৰিব পৰা নাছিলোঁ বা
ইলেকশ্যন প্ৰচাৰৰ সময়ত ৰাইজে যিমান নতুন আমাক কথা ক'লে, নতুন পৰামৰ্শ দিলে, এই গোটেইবিলাকক সামৰি এইকেইটা দিন মই বিভিন্ন বিভাগৰ লগত আলোচনা কৰিম, যাতে বাজেটত আমি যিমানখিনি পাৰোঁ ৰাইজৰ পৰামৰ্শ আমি সন্নিৱিষ্ট কৰিব পাৰোঁ। হৈ থাকিব এইবিলাক। মই ইয়াত ৰাজনৈতিক কথা ক'ব খোজা নাই। সকলোকে ধন্যবাদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ ইতিমধ্যে